নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ ডিসকাস কৰিব গৈ আছো যৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকে ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায় খালি গুগলত আহি টাইপ কৰি দিল হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবসাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আজিও ভাল ভেকেন্সি আপোনালোকৰ আহিছে ষ্টাৰ সিমেন্ট কোম্পানীৰ ভেকেন্সি আৰু অন্যান্য কোম্পানী অফিচৰ ভেকেন্সি আছে সম্পূৰ্ণ ভিডিঅটো যেতিয়া চাব বস্তুখিনি ভালদৰে বুজি যাব যোৱাকালি যদি ভিডিঅটো চোৱানে চাব পাৰে এফএমচিজি কোম্পানী ভেকেন্সি চলি আছে ধুবুৰী গুৱাহাটী জৰহাট নৰ্থ লখিমপুৰ তেজপুৰ গোৱালপাৰা লখৰা তিনিচুকীয়া সো যোনে চোৱানে চাব পাৰে ভাল লোকেশনৰ ভেকেন্সি এটাও আছে HDFC বেংকৰ ATM কোঅৰ্ডিনেটৰ পোষ্টৰ ভেকেন্সি চলি আছে অল আসাম প্ৰাইভেট জব টেলিকলাৰ ভেকেন্সি ICICI বেংকৰ ভেকেন্সি ফাইনান্স বেংকৰ ভেকেন্সি অল আসাম প্ৰাইভেট জব ইন আসাম সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি হিৰো কোম্পানীৰ ভেকেন্সি সো বহুত ভেকেন্সি ডেইলি বেচিছত আহিয়ে থাকে হেইটো কাৰণে যাতে ভিডিঅবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে ষ্টাৰ সিমেন্ট কোম্পানী মোবাইলৰ জৰিয়তে অনলাইন এপ্লাই কৰিব পাৰিব আৰু 15000 পৰা 27000 লৈ দৰমহা পাব পাৰে আৰু যেটা অনলাইন এপ্লাই কৰিব তাৰ পিছত ওয়াকিং ইন্টাৰভিউ হ'ব জৰহাট গুৱাহাটী এনেকুৱা লোকেশনত ইন্টাৰভিউবোৰ হ'ব অল আসাম প্ৰাইভেট জব আছে সো সম্পূৰ্ণ ভিডিঅটো চাওক বস্তুবোৰ ভালদৰে মই বুজাই দি আছো ষ্টাৰ সিমেন্ট কোম্পানী ভেকেন্সি নৰ্থ ইষ্টৰ কাৰণে আৰু সেল অফিচাৰ আৰু বিজনেছ ডেভেলপমেন্ট অফিচাৰ ফৰ ভেৰিয়াছ লোকেশন এক্ৰছ দা ষ্টেট অফ আসাম মানে ভাল লোকেশনৰ ভেকেন্সি আছে জৰহাট গুৱাহাটী এনেদৰে বহুতটা লোকেশনৰ ভেকেন্সি আছে সম্পূৰ্ণ মই বুজাই দি আছো আৰু এটোৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট কৰা হ'ব লাগিব যিকোনো ডিসিপ্লিন আৰ্টস সায়েন্স কমাৰ্স বা MBA কৰা হৈ আছে যদি সেলছ আৰু মাৰ্কেটিংৰ তিটো এপ্লাই কৰিব পাৰে সেলছ ৰলৰ কাৰণে এটো আৰু ডিপ্লোমা বি বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক সিভিল ফৰ বিজনেছ ডেভেলপমেন্ট ৰল এটো আছিল সেলছৰ কাৰণে যোনটো সেল অফিচাৰ আৰু টলৰটোৰ কাৰণে বিজনেছ ডেভেলপমেন্টৰ কোৱালিফিকেশন এটোৰ কাৰণে মিনিমাম 1 পৰা 5 বছৰ এটা ৰিলেভেন্ট অভিজ্ঞতা এটা বিচাৰা হৈছে আৰু টু হুইলাৰ ড্ৰাইভিং লাইসেন্স হ'ব লাগিব ডোমিসাইল অফ আসাম মানে অসমৰ বাসিন্দা হ'ব লাগিব ইন্টাৰেষ্টেড ক্যান্ডিডেট বুলে আপোনালোকৰ ৰেজিষ্টাৰ কৰিব লাগিব এটা লিংক দিয়া আছে ক্লিক কৰিলে যোনটো ষ্টাৰ সিমেন্টৰ অফিচিয়েল ৱেবসাইট এটা আহি যাব অনলাইন ৰেজিষ্ট্ৰেচন আপোনালোকৰ আজি 12টা বজাৰ পৰা ষ্টাৰ্ট হৈছে আৰু ক্লোজিং হ'ব আপোনালোকৰ 3 ফেব্ৰুৱাৰীত আৰু অনলাইন টেষ্ট হ'ব 4 ফেব্ৰুৱাৰীৰ পৰা সো আজিৰ পৰা ষ্টাৰ্ট কৰিব পাৰে আৰু ৰেজিষ্টাৰ কৰিব লাগিব যোন নতুন ক্যান্ডিডেট হয় ৰেজিষ্টাৰটো কৰি ল'ব তাৰ পিছত লগইন কৰি এক্সিস্টিং ক্যান্ডিডেট হিচাপে পৰীক্ষাটো দিব পাৰিব তাৰ পিছত খিনি পঢ়ি ল'ব মিনিমাম কি কোৱালিফিকেশন কোড কি লাগে আৰু জাক অৰিজিনাল কপিখন লাগে ক্লিক কৰিলে অৰিজিনাল কপিখন আহি যাব যোনটো জবটো ওলাইছে এটা অৰিজিনাল কপিখন এটা আপোনালোকৰ আহি যাব মই দেখাই দি আছো এবাৰ আপোনালোকৰ অলপমান টাইম ল'ব পাৰে অলপমান আই এম নট এ ৰবট কিতাবা আহিব পাৰে কিতামান আহিব পাৰে হেটো চাই ল'ব তাৰ পিছত এটা অৰিজিনাল কপিখন আহি যাব এটা আপুনি চাই ল'ব পাৰে এখনে অৰিজিনাল কপি বাকিখিনি মই বুজাই দি আছো চাই ল'ব পাৰে নিজে অৰিজিনাল কপিখন বেছি সময় নালাগে আৰু শৰ্টলিস্টেড ক্যান্ডিডেটবোৰক ওয়াকিং ইন্টাৰভিউ কাৰণে মাতা হ'ব জৰহাটৰ কাৰণে 7 ফেব্ৰুৱাৰীত ইন্টাৰভিউ আছে 9টা বজাৰ পৰা এড্ৰেছ দি আছে জৰহাটত আৰু গুৱাহাটীত হ'ব 9 ফেব্ৰুৱাৰীত 9টা বজাৰ পৰা হ'ব প্ৰাগতি মেনন আৰু GS ৰোড খ্ৰীষ্টান বস্তিত সো যোন ইন্টাৰেষ্ট হয় এপ্লাই কৰিব পাৰে ষ্টাৰ সিমেন্ট বহুত ভাল এটা কোম্পানী হয় আৰু ভাল এটা স্যালাৰি পেকেজও দিয়া হ'ব নে ভেকেন্সি সান ভেলি হস্পিটেল গুৱাহাটীৰ ভেকেন্সি ওয়াকিং ইন্টাৰভিউ একেটা পোষ্টৰ কাৰণে ল্যাবৰেটৰী টেকনিশিয়ান এইটো কাৰণে DMLT কৰা হ'ব লাগিব ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা মিনিমাম 3 বছৰ অভিজ্ঞতা হ'ব লাগিব কেচিয়াৰৰ কাৰণে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু 1 ইয়াৰ অভিজ্ঞতা লাগিব কেছ হ্যান্ডলিংৰ আগতে কাম কৰা ওয়াকিং ইন্টাৰভিউ আছে 5 ফেব্ৰুৱাৰীত 11টা বজাৰ পৰা 1টা বজালৈ সান ভেলি হস্পিটেল মথুৰা নগৰ GS ৰোড গুৱাহাটী লেণ্ডলাইন নম্বৰ কন্টাক্ট নম্বৰ গটিখিনি দি আছে যোগাযোগখিনি নিজে কৰি ল'ব নে ভেকেন্সি সেল ৰিপ্ৰেজেন্টেটিভৰ ভেকেন্সি ফৰ এডভাৰটাইজমেন্ট এণ্ড ৰিয়েল এষ্টেট ফৰ গুৱাহাটী বেস্ট এষ্টাব্লিছড কোৱালিফিকেশন গ্ৰেজুৱেট হলে হল আৰু অনলি এক্সপেৰিয়েন্স ক্যান্ডিডেট এপ্লাই কৰিব পাৰে ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি নিজে কৰি ল'ব নে ভেকেন্সি ওয়াকিং ইন্টাৰভিউ কাৰণে ভেকেন্সি এপ্লিকেশন আৰ ইনভাইটেড ফৰ দা গিভেন পোষ্ট TGD আৰু PGD কাৰণে হিন্দী আৰু কম্পিউটাৰ সায়েন্স আৰু গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেচন উইথ BEd DL
আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব প্ৰেফাৰেঞ্চ দিব যোনে ইংলিছ ফ্লুৱেণ্টলি ক'ব জানে আৰু এক্সপাৰ্ট এইকেইটা ছাবজেক্টত হয় নিজৰ ৰিজিউমিখন আৰু অৰিজিনেল জেৰক্স ডকুমেণ্টবোৰ লৈ যাব পাৰে আৰু ইণ্টাৰভিউৰ দিনা 4 ফেব্ৰুৱাৰীত ইণ্টাৰভিউ আছে গোৱালপাৰাত হ'ব আপোনালোকৰ OCS একাডেমীত আৰু যোনটো ইণ্টাৰেষ্ট আছে কেণ্ডিডেটৰ তলতীয়া নাম্বাৰত কণ্টেক্ট কৰি ইণ্টাৰভিউ কাৰণে যাব পাৰে ভেকেঞ্চি অসম ৰিফাৰ্বিচাৰ ৱেষ্ট প্ৰচেছিং ইউনিট এটাৰ পৰা ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি এইটো কাৰণে বেচেলৰ ডিগ্ৰী কৰা হ'লে হ'ল ইন এনি ষ্ট্ৰীম BBA বা MBA কৰা হৈ আছে প্ৰেফাৰেঞ্চ দিয়া হ'ব চেলাৰী 15,000 প্লাছ দিয়া হ'ব নেক্সট ভেকেঞ্চিত আপোনালোকৰ হাৰ্ডৱেৰ নেটৱৰ্কিঙৰ কাৰণে এইটো কাৰণে বেচেলৰ ইন এনি ষ্ট্ৰীম আৰু 15,000 প্লাছ চেলাৰী দিয়া হ'ব ইমেইল ID হোৱাটছএপ নম্বৰ দিয়া আছে আৰু 2 ফেব্ৰুৱাৰীত আপোনালোকৰ ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব 11:30 বজাৰ পৰা সেইটো কণ্টেক্ট কৰি ইণ্টাৰভিউ কাৰণে যাব পাৰে যদি ইণ্টাৰেষ্টেড হয় ভেকেঞ্চি সেলছমেনৰ ভেকেঞ্চি ফৰ এ ৰানিং ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এট উলুবাৰী গুৱাহাটী এইটো কাৰণে গ্ৰেজুৱেট কেতিয়াবা 12 পাছ লৈ লয় আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব আৰু অভিজ্ঞতা হ'ব লাগিব ইমেইল ID দি আছে 3 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক আৰু ইমেইল দি যেতিয়া আবেদন কৰে কোনটো পোষ্টত আবেদন কৰিছে ক্লিয়াৰলি যাতে মেনশ্যন কৰি দিয়ে এনে যাতে আবেদনটো কৰি নিদিয়ে তেতিয়া কেতিয়াও ইণ্টাৰভিউ কাৰণে মাতা নহ'ব ভালদৰে এপ্লাই কৰক নিশ্চয় ইণ্টাৰভিউ কাৰণে মাতা হ'ব ভেকেঞ্চি আপোনালোকৰ এখন স্কুলৰ পৰা আহিছে TGDৰ কাৰণে টিচাৰৰ ভেকেঞ্চি কনভেন্ট স্কুল হয় উইথ BEd ফৰ মেথছ ছ'চিয়েল ষ্টাডিজ ইংলিছ হিন্দী আৰু PGDৰ কাৰণে ছ'চিয়লজি হিষ্ট্ৰী ফিজিক্স কেমেষ্ট্ৰি আৰু অসমীয়া ফৰ এ ৰেপুটেড ইংলিছ মিডিয়াম সিনিয়ৰ সেকেন্ডাৰী স্কুল এট বেলতলা গুৱাহাটী আৰু আপোনালোকৰ আপডেটেড বায়োডাটাখন এডুকেশ্যন কোৱালিফিকেশ্যন কি আছে মেনশ্যন কৰি দিব ক্লাছ 10ৰ পৰা কোনটো ছাবজেক্টলৈ পঢ়িছে 5 দিনৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি যোৰহাটৰ ভেকেঞ্চি ফেক্টৰী মেনেজাৰৰ আৰু 5 বছৰ আপোনালোকৰ মেনুফেকচাৰিং ইউনিটত এটা অভিজ্ঞতা লাগিব চেলাৰী ভালেমান পাব নেগচিয়েবল মই সদায় আপোনাক কম যিমানে ভাল অভিজ্ঞতা লাগে সিমানে ভাল চেলাৰী পায় এইখিনি পঢ়ি ল'ব ক্ৰিয়েট ৱৰ্ক শিডিউল তাৰপিছত প্ৰিপেয়াৰ প্ৰডাকশ্যন ৰিপৰ্ট গোটেইখিনি এইবোৰ কাম আপোনালোকে নিজে কৰিব লাগিব এইখিনি পঢ়ি ল'ব এষ্টিমেট কৰিব লাগিব মেনুফেকচাৰিং কষ্ট আইডেণ্টিফাই কৰিব লাগিব কেনেকৈ ৰিডিউচ কৰা হয় মেনুফেকচাৰিং কষ্টখিনি সেইখিনি ভালদৰে পঢ়িলে বুজি যাব ইমেইল ID দি আছে 5 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদনটো কৰক ভেকেঞ্চি এক্সিকিউটিভ এছিষ্টেণ্ট SM ফ্ৰেছি কোম্পানীৰ পৰা আহিছে হেড অফিচ হ'ব গুৱাহাটী এইটো কাৰণে আপোনালোকৰ পঢ়ি ল'ব এইবোৰ আপোনালোকৰ এৰেঞ্জ কৰিব লাগিব ট্ৰেভেল আইটিনাৰিজ একমডেশ্যন ট্ৰেন্সপৰ্টেশ্যন ফৰ MD ফৰ বিজনেছ ট্ৰিপ এইবোৰ কঠিন কাম থাকিব স্কিল কিছুমান লাগিব যেনেকুৱা টাইম মেনেজমেণ্ট কৰিব পাৰিব লাগিব ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন স্কিল প্ৰব্লেম সলভিং নেটৱৰ্কিং এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী বা মাষ্টাৰ্ছ ডিগ্ৰী আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব গুড কম্পিউটাৰ নলেজ এক্সেল ফৰ্মুলাবোৰ ভালদৰে জানিব লাগিব ইমেইল ID দি আছে 3 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক যাক শ্বৰ্টলিষ্টেড কৰা হয় অফিচিয়েলত কণ্টেক্ট কৰা হ'ব ভেকেঞ্চি আস্কাৰ ফৰামৰ পৰা ভেকেঞ্চি ভকেশ্যনেল কোঅৰ্ডিনেটৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে মিনিমাম গ্ৰেজুৱেট কৰা হৈ আছে প্ৰেফাৰেঞ্চ দিয়া হ'ব মিনিমাম 1 year এটা অভিজ্ঞতা লাগিব ফ্ৰেছাৰ্ছৰ আবেদন কৰিব পাৰি এইটো চাকৰিৰ কাৰণে নিড টু ৱৰ্ক extensively on recycling মেনেজমেণ্টৰ ওপৰত বেছিভাগে কাম হ'ব হেণ্ডেল কৰিব লাগিব টুলছ ইকুইপমেণ্ট টেকনলজি আৰু টেকনিক নেচেচাৰী টু পাৰফৰ্ম এটা টাস্ক যেটা পাৰফৰ্ম কৰিব লাগে সেইটো নেচেচাৰী কি লাগিব বস্তু এইবোৰ কৰিকিনে চাব লাগিব চেলাৰী 15,000 পৰা 20,000 হ'ব ইমেইল ID দিয়া আছে এপ্লাই কৰিব পাৰে আৰু কোনটো বস্তুত আবেদন কৰিছে এটা মেনশ্যন কৰি দিলে হ'ল ভেকেঞ্চি নিউ ফিন হেলোপিৰ পৰা ভেকেঞ্চি এটা ফিনটেক কোম্পানী হয় আৰু নতুনকৈ খুলিছে Sales executive vacancy in Guwahati or other town across Assam, including Dibrugarh, Jorhat, Tezpur, Silchar or Nagaon. Sales executive vacancy আৰু 1 to 3 years এটা অভিজ্ঞতা লাগিব গ্ৰেজুৱেট কৰা হ'লে হ'ল একেটা লোকেশ্যনৰ ভেকেঞ্চি আৰু আপোনাৰ ডেভেলপ কৰিব লাগিব ষ্ট্ৰেটেজিক সেলছ প্লেন ফৰ গুৱাহাটী এণ্ড সাৰাউণ্ডিং এৰিয়া আইডেণ্টিফাই কৰিব লাগিব পটেনচিয়েল ক্লায়েণ্টবোৰ কোনবোৰ হয় সেলছ টেকনিকটো ডেভেলপ কৰিব লাগিব ইমেইল ID দুটা দিয়া আছে এই দুটা ইমেইলত নিজৰ ৰিজিউমখন পঠাই দিব পাৰে কোনটো পোষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিলে হ'ল 3 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাথা যাব লাগিব সফ্টৱেৰ আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে যোনে চাকৰি বিচাৰি আছে ঘৰৰ মানুহৰ সৈতেও শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতৰ এটা লাভ হয় আপোনালোকৰ হেল্প কৰিও নিজৰ ভাল লাগিব যিহেতু এইবোৰ চাকৰি এপ্লাই কৰিলে যেটা ভালদৰে এপ্লাই কৰে নিশ্চয় পাবলৈ সক্ষম হয় সো আজিলৈ মানে আমাৰ WhatsApp গ্ৰুপ Facebook গ্ৰুপবোৰ জয়েন কৰি থব টেলিগ্ৰাম গ্ৰুপবোৰ তাতে বেলেগ বেলেগ আপডেটবোৰ পাই থাকিব আৰু ভিডিঅ'টো লাইক নকৰাকে নাযাব সেইটো কাৰণে এটা লাইক কৰি দিয়ক আৰু আগলৈ ভিডিঅ'বোৰ চাই থাকিব